কস্তুৰী বা আমি মানে মেণ্টেল হেলথৰ কথা যিটো পাতি আছোঁ মানে এটা শব্দ আগতেও হয়তো আছিলে কিন্তু এতিয়া যিহেতু আমি জানো ছ'চিয়েল মিডিয়াৰ যুগ মানে খুব শুনিবলৈ পোৱা যায় হিলিং যিকোনো কথাতে যে হিলিং ল'ব লাগে ঠিক হ'ব আমুক হ'ব এনেকুৱা ধৰণৰ কথা বিশেষকৈ যেতিয়া আমি মনৰ বেমাৰৰ কথা পাতোঁ ন মনটোৰ কথা পাতোঁ তেতিয়া এই শব্দটো বেছিকৈ শুনো আচলতে হয় কি এই হিলিং হিলিং আচলতে এইটো নহয় যে তোমাৰ অকল মনৰ বেমাৰৰ কাৰণে মন আৰু শৰীৰ এই দুইটা বস্তুৱে মানে ইটো সিটোৰ লগত জড়িত এটা ছিষ্টেম আৰু আমি সেইটো কি বুলি কওঁ হিলিং মানে হৈছে আৰোগ্য কৰা যে তোমাৰ শৰীৰত পেইন হৈছে ক'ৰবাত বডিত পেইন হৈছে আৰু ডক্টৰছবোৰ আমাৰ হিলাৰ্ছ নহয় জানো তেওঁলোকেতো হিল কৰে মানে আমাৰ মানে মনৰে কোৱা শৰীৰৰে কোৱা সেই প্ৰতিটো কথাৰ কাৰণে আমাক হিলিং ঠিক আছে লাগে মানে শৰীৰৰ মানে বডি ফুল কথাটো গম পালোঁ বাৰু কিন্তু মনৰ বেমাৰ কেনেকৈ আমি ধৰা মানে মনৰ সেই টেষ্টটো কেনেকৈ কৰিম বেমাৰটো কেনেকৈ ধৰা একদম বাহিৰৰ জগতৰ পৰা তুমি গম পাবা যে বাহিৰৰ জগতত তোমাৰ কিবা প্ৰব্লেম তুমি বাৰে বাৰে পাই আছা নেকি যে চিটুৱেশ্যন বেলেগ হ'ব পাৰে মানুহ বেলেগ হ'ব পাৰে কিন্তু তোমাৰ প্ৰব্লেমটো দেখিছা একে ধৰণৰ এই বছৰতো হ'ল নেক্সট বছৰতো আকৌ পালা এক্সাম্পল দি কওঁ চে ছাপ'জ মই সম্পৰ্কৰ কথা যদি কওঁ মানুহৰ জীৱনত ধৰা ব্ৰেকআপ হ'ব পাৰে আকৌ নতুন কোনোবা আহিব পাৰে কিন্তু কি হয় আমি কাৰোবাৰ লগত নতুনকৈ সম্পৰ্ক আৰম্ভ কৰোঁতেও সেই আগৰ কথাবোৰ আমাক আমনি কৰি থাকে আকৌ যদি মোৰ লগত এনেকুৱা হয় বা আমি খুব কওঁ যে মানে মোৰ লগতে কিয় এনেকুৱা হয় বাৰে বাৰে মোৰ লগতে কিয় হৈ থাকে সেই শব্দটো আমি খুব কওঁ ন সেই কথাটো একজেক্টলি সেই কথাটো সেইটোৱে আচলতে চোৱা যে তোমাৰ মনৰ ভিতৰত তুমি কি পুহি ৰাখিছা এতিয়া সন্দেহ ভয় যিহেতু তোমাৰ আগৰ এক্সপিৰিয়েঞ্চেছটোৰ কাৰণে ছাবকনচিয়াছ মাইণ্ডে সেইখিনি ধৰি ৰাখিছেনে অ'কে তুমি সেইকাৰণে বাৰে বাৰে তোমাৰ সেই তাৰমানে আমি সেই এক্সপিৰিয়েঞ্চটোৰ মানুহজনক বা সেই চিটুৱেশ্যনটোক দুখ দি লাভ নাই যে তুমি মোৰ লগত এনেকুৱা কৰাৰ কাৰণে মোৰ এইটো ৰিয়েকশ্যন হৈছে সেইটো নহয় সেইটো একেবাৰে নহয় ইয়াত হৈছে যে তোমাৰ পেটাৰ্ণৰ কাৰণে Okay. আমি কওঁ যে মই যেনেধৰণে ধৰা নিউৰ' ছায়েন্সৰ বেছডে কোৱা বা মই যিটো হিলিং মডেলিটিৰ লগত মই জড়িত হৈ আছোঁ হ' অ'প'ন'প'ন' Okay. যে এই একে কথাখিনিয়ে কোৱা হয় ৱৰ্ডটো আকৌ এবাৰ ক'বা নেকি হ' অ'প'ন'প'ন' অ'কে আচ্ছা তো সেই হিলিং মডেলিটিটো একদমেই নিউৰ' ছায়েন্স বেছড মানে অ'কে যে তোমাৰ ভিতৰত থকা থটছবোৰ কি হৈ আছে তোমাৰ বিশ্বাসবোৰ কেনেকুৱা হৈ আছে তুমি কেনেধৰণে ফিল কৰি আছা ঠিক তেনেধৰণে বাহিৰৰ জগতখনৰ পৰা তুমি পাই থাকিবা কোৱা হয় ন যে বাহিৰৰ জগতখন হৈছে ৰিফ্লেকশ্যন অফ ইয়ৰ ইনাৰ ৱৰ্ল্ড যে সেইখন হৈছে আইনা মিৰৰ মানে মই নিজে ঠিকে থাকিব লাগিব মানে সন্মুখৰ পৰা সেই একেখিনি বস্তু পাবলৈ তাৰমানে আমি কি হয় চোৱা আমি আমাৰ ভিতৰত যি যেনেধৰণে থাকে ভয়টো আছে তেনেকুৱা ধৰণৰ চিটুৱেশ্যনে আমি এট্ৰেক্ট কৰিম লাইফত তো তোমাৰ যিটো প্ৰচেছ কেনেকৈ হিল কৰা আমাৰ হিলিং মডেলিটিটো চোৱা মোৰ NLPৰ জৰিয়তেও আমি হিলিং কৰোঁ তো চাওঁ কোনোবা এজন যেতিয়া মোৰ ওচৰলৈ আহে তেওঁৰ গোটেই কথাখিনি বুজি লৈ যে চাওঁ যে প্ৰথমৰ আৰম্ভ কৰোঁ যে ইনাৰ চাইল্ড কিবা আছে নেকি ইনাৰ চাইল্ড হিলিং আমাক প্ৰয়োজন হয় সেইটো ধৰা তুমি এই ঘৰখনৰ পৰাই পালা কেতিয়াবা কিছুমান বিশ্বাস আমাৰ এনেকুৱা হয় সমাজৰ পৰা পালোঁ কেতিয়াবা আমাৰ কি হয় মইতো কৈছোঁৱে যে আমি পূৰ্বপুৰুষ বা DNAত আমি আনো তো সেই কথাখিনিবোৰ মই ভালদৰে বুজিব লাগিব তেওঁৰ পৰা বুজাৰ পিছত সেই প্ৰথম ধৰা ইনাৰ চাইল্ড হিলিংটো হ'ল ইনাৰ চাইল্ড হিলিঙৰ পিছত বুজি পালোঁ যে তেওঁৰ নহয় ভিতৰত তেওঁৰ সম্পূৰ্ণ শৰীৰতো ই সোমাই আছে এইটো গম পোৱা যায় তাৰমানে ধৰা মানে চাইল্ডহুড ট্ৰমা বুলি যে কোৱা আমাৰ কিছুমান থাকে গম নোপোৱাকৈ কাৰণ এইটো আমাৰ ছাবকনচিয়াছ মাইণ্ডত সোমাই থাকে গোটেইখিনি কথা গোটেইখিনি বস্তু মানে মানে একদম গুৰিৰ পৰা উঘালি মানে ঠিক কৰা একেবাৰে ৰুটটো তাৰমানে ৰুটটো ক'ত প্ৰথম বুজিব লাগিব যে ৰুট ক'ত আছে তো সেই কথা পতাৰ পিছত তেওঁৰ যিবোৰ পেটাৰ্ণ চিন্তাৰ কৰাৰ পেটাৰ্ণ বা তেওঁ যোনবোৰ কথাৰ কাৰণে ভয় কৰে তেওঁৰ পেটাৰ্ণবোৰৰ পৰা বুজি পোৱা যায় তাৰমানে যে তেওঁ কি কৰিব লাগিব চ' হিলিং সকলো মানুহকেই লাগে আচলতে তুমি যদি জীৱনত আগবাঢ়িব পৰা নাই তুমি বিচাৰি থকাৰ ধৰণেৰে তাৰ মানেই হৈছে যে তোমাক হিলিং লাগে অ'কে মানে আৰু অলপ বুজাই দিবা নি থ্ৰুলি মানে কেনেকৈ কৰা মানে প্ৰচেছটোত এইটো কাৰোবাক ধৰা মই এতিয়া যিটো ক'লোঁ হ' অ'প'ন'প'ন' এইটো এটা একদম চিম্পল একদম হিলিং এটা মডেলিটি ই আমি কি কৰোঁ মই অনলাইনতো কৰি থাকোঁ অনলাইনতে ইমানেই ৰিজাল্টছ আহে তাৰমানে সম্পূৰ্ণ তোমাৰ ভিতৰৰ জগতখন চফা হৈ যাব ইয়াৰ জৰিয়তে আমাৰ কি হয় আমাৰ ছাবকনচিয়াছ মাইণ্ডটোত যিমান কথা আছে সেইখিনিক আমি চফা কৰোঁ বুজিছা ইয়াৰ মিনিংটোৱে এইটোৱে আচলতে মানে হৈছে এনিথিং কজ যে তোমাৰ ভিতৰত কি চলি আছে অ'প'ন' মানে হৈছে মেক ইট কাৰেক্ট তাৰমানে তাক ইৰেজ কৰা নোহোৱা কৰা চফা কৰা আৰু সেইটো সম্পূৰ্ণ তোমাৰ ছাবকনচিয়াছৰ পৰা চফা হ'ব তাৰমানে আৰু তাৰ লগতে NLPৰো বহুত টেকনিক্স থাকে NLP মানে নিউৰ' লিংগুইষ্টিক প্ৰগ্ৰেমিং সেইটো কমপ্লিট নিউৰ' ছায়েন্স বেছড সেই টেকনিক্সবোৰৰ জৰিয়তেও
তোমাৰ সম্পূৰ্ণ হিলিং হৈ যায় মানে অ'কে এতিয়া মোৰ তেনেকুৱা কিছুমান এনেকুৱা এক্সাম্পল কিছুমান আছে যে মানে নিজেই মই প্ৰথমতেতো আচৰিত হৈছোঁ ভাবিছোঁ লওঁ নে নলওঁ সেই কেছটো তাৰমানে মোৰ এক 18-19 বছৰ ছোৱালী এজনী তাই চুলি টানি থাকে এইটো আমাৰ এটা ডিজিজ হয় আচলতে এইটো চাইক'লজিকেল কিন্তু দেই গোটেই ডক্টৰক দেখালে 4 বছৰ এইটো মানে ভুগি আছে তুমি মানে কি জানানে একদম যেতিয়া খুব কনচেনট্ৰেশ্যন দি পঢ়ে তে গম নাপায় যে চুলি টানি আছে অ'কে তলত দেখা পায় যে তল মানে চুলি ভৰ্তি হৈ আছে এনেধৰণে কি হয় 4 বছৰ মানে ছোৱালীজনী এই কথাটোত ভুগিছে মেডিকেল চায়েন্সৰ পৰা যে চব নৰ্মেল হৰমনেল একো প্ৰব্লেম নাই চব নৰ্মেল তাৰপিছত মই মাত্ৰ 5টা ছেশ্যন লৈছোঁ 5টা ছেশ্যনলৈ যাবই লগা হোৱা নাই 3টা ছেশ্যনৰ পিছত সেই গোটেই সেই হেবিটটো নোহোৱা হৈ গ'ল চ' সেইটো হিলিং সেইটো হিলিং হৈছে সেইটো মই একদম চাইল্ডহুডৰ পৰা মই চাইছোঁ কথাখিনি যে ইনাৰ চাইল্ড ক'ৰবাত কিবা আছে নেকি চ' সেই হেবিটটো ক'ৰ পৰা আহিল সেই হেবিটটো বহু সময়ত ষ্ট্ৰেছৰ পৰা আহে বহু সময়ত কিছুমান এনেকুৱা কোনোবাই কোৱা কথাৰ পৰা আহে গম পোৱা নাযায় তো মানে এইটোৱে ক'ব পাৰোঁ যে সকলো ক্ষেত্ৰত সম্পৰ্ক হওক বা টকা পইচাৰ ক্ষেত্ৰত বহুতে কয় ন যে মই বেলেগ বেলেগ মানুহক ধাৰে দিয়ে কিন্তু পেটাৰ্ণটো এনেকুৱা হয় তোমাৰো চাগে তেনেকুৱা কেছবিলাক আহে তো মানে যিকোনো ধৰণৰ জীৱনৰ একদম সৰুৰ পৰাও সৰু মানে সমস্যাৰ পৰা সৰুৰ পৰা ডাঙৰলৈকে সকলো প্ৰপাৰ হিলিঙৰ জৰিয়তে আমি সকলোখিনি ছল্ভ কৰিব পাৰোঁ আমি বহুত সময়ত নাপাওঁ ন যে আচলতে প্ৰব্লেমটো কৈ আছে ক'ত হৈ আছে মই ক'ত ষ্টাক হৈ আছোঁ তো আমি বুজি নাপাওঁ ন যে আমি গম নোপোৱাকৈ আমাৰ মানে ছাবকনচিয়াছ মাইণ্ডত কিছুমান বস্তু কঢ়িয়াই লৈ ফুৰিছোঁ গতিকে সেইখিনি ভিতৰৰ পৰা উলিয়াই আনি ঠিক কৰিবৰ কাৰণে আমি ধৰা দৰৱ খালোঁ বা আমি কিছুমান টেম্পৰৰী কিছুমান আমি ধৰা আমি আজিকালিতো হিলিঙৰটো মই যিমানখিনি জানো বহুত বেছি অপশ্যন আছে গতিকে বহুত সময়ত মানুহ কনফিউজো হৈ যায় মানে কোনফালে যাম কি কৰিম কিন্তু মানে এনেকুৱা হয় বহুত ক্ষেত্ৰত মানে প্ৰপাৰ ৱেটো নাপায় গতিকে কি হয় আমি কিছুমান বেমাৰ মানে আমি দৰৱ খাই দবাই থৈ দিওঁ ন কিন্তু আমি যদি বস্তুটো গুৰিৰ পৰা উঘালি নানো তেতিয়া কেতিয়াও সলিউশ্যন নাপাওঁ গতিকে সলিউশ্যন পাবৰ কাৰণে গতিকে তোমাৰ লগত যোগাযোগ কৰি তো সেইখিনি ধুনীয়াকৈ মানে উত্তৰ উলিয়াই তেওঁলোকে ল'ব পাৰে একেবাৰে এতিয়া চোৱা এইটো এটা ৰিচাৰ্চেই কৈছে যে 90% তাৰমানে আমাৰ যিবোৰ ডক্টৰছ ভিজিট হয় বুজিছা যে ডক্টৰছ ভিজিটেই হয় ষ্ট্ৰেছৰ কাৰণে ষ্ট্ৰেছ এংজাইটি এইটোৰ কাৰণে ডক্টৰছ ভিজিট হয় চ' আজিকালি চাবাচোন চব ডক্টৰসকলেও কয় তেওঁলোকে যেতিয়া মেডিচিনো দিয়ে আপুনি বেছি চিন্তা নকৰিব আকৌ বহুত চিন্তা কৰে নেকি সেই কথাটো কয় তুমি শুনিবা কাৰণ ষ্ট্ৰেছ চব বস্তু ৰিলেটেড হৈ আছে তোমাৰ মাইণ্ডৰ পৰাই শৰীৰতো যদি তুমি পেইন এটা ফিল কৰিছা ন যেতিয়া মই হিলিং আমি কৰোঁ হিলিং কৰিলে সেই আমি অকল তেওঁৰ ইম'শ্যনটোকহে হিল কৰি থাকোঁ কিন্তু তেওঁৰ শৰীৰৰ পৰা পেইনটো নোহোৱা হৈ যায় আচৰিত কথা সেইটো অ'কে তো যিহেতু তুমি এতিয়া মানে অনলাইন কৰি আছা গতিকে মই ভাবোঁ মানে আমাৰ অসমৰ পৰিৱেশত আৰু বিশেষকৈ যিহেতু তুমি মহিলাসকলৰ কাৰণে কৰিছা গতিকে মই সেইটো মানে ভাবিছোঁ মানে অনলাইনৰ লগতে ইয়াত যিহেতু সকলোৰে কাৰণে অনলাইন আচলতে সকলোৱে নিজকে মানে কানেক্ট কৰিব নোৱাৰে গতিকে অফলাইনো তেনেকৈ কৰিব পাৰি কেৱল গুৱাহাটীতে বুলি নহয় বেলেগ বেলেগ ঠাইত তেনেকৈ ছেশ্যনছবোৰ কৰিব পাৰি আৰু কোনোবা যদি আগ্ৰহী হয় তোমাৰ সৈতে যোগাযোগ কৰি তেনেকুৱাকৈ ছেশ্যন ৰাখিব পৰা যায় কাৰণ নিজক বুজি পোৱাটো আচলতে বহুত জৰুৰী হিল হৈ মানে জীৱনৰ আচল অৰ্থটো বিচাৰি লোৱাটো একেবাৰে আচল কথা সেইটোৱেই যে ছাকচেছ হ'লোঁ মানে যে আমি সুখী হ'ম তাৰতো কোনো কথা নাথাকে তো ছাকচেছৰ মিনিংটো আমি ভুলকৈ বুজি থাকোঁ হয়নে জীৱনত তো এনেকুৱাও এগৰাকীও আছে যে বাহিৰত থাকে ইণ্ডিয়াৰ বাহিৰত থাকে তেওঁৰ মোৰ মানে ক্লাইণ্ট হয় তেওঁৰ লগতো মানে মই দেখিলোঁ তেওঁৰ সম্পূৰ্ণ আছে চাব গ'লে তেওঁ ইজ এ ছাকচেছফুল লেডি মানে এগৰাকী কিন্তু মানে ডিপ ইনচাইড ক'ৰবাত কিছুমান ট্ৰমা লৈ আছে মানে হেপিনেছটো বিচাৰি পোৱা নাই জীৱনত হেপিনেছটো বিচাৰি ফুৰিছে এতিয়া হিলিং সকলোকে লাগে ঠিক আছে তেন্তে যিটো কথা তুমি কৈছা হিলিং সকলোকে লাগে আৰু তুমি অনলাইন ইতিমধ্যে কৰিয়ে আছা গতিকে অফলাইনো কৰা অতি সোনকালে জৰুৰী যাতে সকলোৱে হিল হৈ নিজৰ জীৱনৰ অৰ্থ বিচাৰি পায় আৰু য'ত তেওঁলোকে ধৰিব পৰা নাই ষ্টাক হৈ আছিলোঁ বুলি সেই সকলোখিনি তেওঁলোকে নাইকিয়া কৰি জীৱনৰ আচল অৰ্থ যাতে বিচাৰি পায় একদম